আজি ইয়াত উপস্থিতকৈ যোগদান কৰিছোঁ আৰু দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে বৰ্তমান সময়ত চুকে কোণে প্ৰতিটো অন্তৰে প্ৰতিটো প্ৰান্তত ৰাইজৰ মাজত সোমাই যাবৰ কাৰণে সক্ষম হৈছে। গতিকে তেখেতৰ নেতৃত্বত অনাগত দিনত দলে যিখিনি কাম কাজ আগবঢ়াব নিশ্চিতভাৱে সেই কাম কাজখিনি ৰাইজৰ উপকাৰৰ কাৰণে ৰাইজক উপকৃত কৰিবৰ কাৰণে সেৱাৰ মনোভাৱেৰে কাম কাজখিনি কৰি যাবৰ কাৰণে ভগৱন্তই যাতে শক্তি দিয়ে তাকে এই মুহূৰ্তত প্ৰাৰ্থনা কৰিছোঁ আৰু ইয়াত উপস্থিত থকা সকলোকে পুনৰবাৰ প্ৰণিপাত জনাইছোঁ। অনাগত দিনত আপোনালোকৰ সহায় সহযোগিতা দিহা পৰামৰ্শ কামনা কৰি মোক দুআষাৰ ক'বৰ কাৰণে সুবিধা দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। দুটা সূচনা আছে, মন দি শুনিব। অহাকালি ৰাতিপুৱা 11টা বজাত মন কী বাত আছে। সকলোৱে এই মন কী বাতত অংশগ্ৰহণ কৰিব আৰু অহা 26 তাৰিখে গণৰাজ্য দিৱস উপলক্ষে আমাৰ ৰাজ্যিক আজি ইয়াত উপস্থিতকৈ যোগদান কৰিছোঁ আৰু দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে বৰ্তমান সময়ত চুকে কোণে প্ৰতিটো অন্তৰে প্ৰতিটো প্ৰান্তত ৰাইজৰ মাজত সোমাই যাবৰ কাৰণে সক্ষম হৈছে। গতিকে তেখেতৰ নেতৃত্বত অনাগত দিনত দলে যিখিনি কাম কাজ আগবঢ়াব নিশ্চিতভাৱে সেই কাম কাজখিনি ৰাইজৰ উপকাৰৰ কাৰণে ৰাইজক উপকৃত কৰিবৰ কাৰণে সেৱাৰ মনোভাৱেৰে কাম কাজখিনি কৰি যাবৰ কাৰণে ভগৱন্তই যাতে শক্তি দিয়ে তাকে এই মুহূৰ্তত প্ৰাৰ্থনা কৰিছোঁ আৰু ইয়াত উপস্থিত থকা সকলোকে পুনৰবাৰ প্ৰণিপাত জনাইছোঁ। অনাগত দিনত আপোনালোকৰ সহায় সহযোগিতা দিহা পৰামৰ্শ কামনা কৰি মোক দুআষাৰ ক'বৰ কাৰণে সুবিধা দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। দুটা সূচনা আছে, মন দি শুনিব। অহাকালি ৰাতিপুৱা 11টা বজাত মন কী বাত আছে। সকলোৱে এই মন কী বাতত অংশগ্ৰহণ কৰিব আৰু অহা 26 তাৰিখে গণৰাজ্য দিৱস উপলক্ষে